অনুৰাগ গৌতমৰ সাফল্যই উৎফুল্লিত কৰিছে পেৰাকটাবাসীক। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অনুৰাগ গৌতম। উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ বিদ্যালয়সমূহৰ মাজত গুৱাহাটীৰ ৰয়েল গ্লোবেলৰ আতিথ্যত 1, 2 আৰু 3 আগষ্টত অনুষ্ঠিত এথলেটিক্স প্ৰতিযোগিতাত যোৰহাটৰ টিয়ক হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ ছাত্ৰ তথা পেৰাকটা মাজগাঁৱৰ অনুৰাগ গৌতম বৰাই লং জাম্পত সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচন হয়। উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যালয়সমূহ 1 নম্বৰ ক্লাষ্টাৰত অন্তৰ্ভুক্ত হৈ অনুৰাগ বৰাই এই সাফল্য কঢ়িয়াই আনে। জানিব পৰা মতে ভাৰতবৰ্ষৰ CBSE বিদ্যালয়সমূহ 20টা ক্লাষ্টাৰত ভাগ কৰা হৈছে। 20টা ক্লাষ্টাৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখন 10 ছেপ্টেম্বৰত উত্তৰ প্ৰদেশত অনুষ্ঠিত হ'ব। 19 বছৰ অনূৰ্ধ্ব শাখাত হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ অনুৰাগ গৌতমে সোণৰ পদক কঢ়িয়াই অনাত উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱময় বিষয় হৈ পৰাৰ লগতে বিদ্যালয়খনেও গৌৰৱান্বিত হোৱা দেখা গৈছে। অনুৰাগ গৌতম টিয়কৰ পেৰাকটাৰ নিবাসী দিগন্ত বৰা আৰু দুদুমণি বৰাৰ জ্যেষ্ঠ পুত্ৰ। ছাত্ৰজনৰ এই সাফল্যই যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ লগতে অঞ্চলটো উৎফুল্লিত হোৱা দেখা পোৱা গৈছে। অনুৰাগ গৌতম বৰা, মই হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 11 ক্লাছত পঢ়োঁ। মই CBSE গেমছৰ ক্লাষ্টাৰ 1ত আণ্ডাৰ 19 কেটেগৰী লং জাম্পত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। খেলখন গুৱাহাটী ৰয়েল গ্লোবেল স্কুলে হোষ্ট কৰিছিলে আৰু খেলখন চাই কমপ্লেক্সত হৈছিলে। তুমি এথলেটিক্স কোন ক্লাছৰ পৰা বৰ্তমান এই কৰি আছা? কিমান দিন হ'ল তোমাৰ শিকি থকা? মইতো ক্লাছ 9-10ৰ পৰা খেলিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু চব নিজেই শিকাওঁ, কোচ নাই। এতিয়া নৰ্থ ইষ্টৰ ভিতৰত তুমি যিহেতু গ'ল্ড মেডেল লৈছা, ৰাষ্ট্ৰীয় পৰ্যায়লৈ তুমি নিৰ্বাচিত হৈছা, তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম এনেকৈ নেশ্যনেলছ এবাৰ খেলিবলৈ পাইছোঁ, বহুত ভাল লাগিছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ। এজন পিতৃ হিচাপে আমাৰ ল'ৰা অনুৰাগ গৌতম বৰাই হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলত বৰ্তমান একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে। তেওঁ 1 আগষ্টৰ পৰা 3 আগষ্টলৈকে উত্তৰ পূৰ্বাঞ্চলৰ সমূহ CBSE বিদ্যালয়ৰ অন্তৰ্গত হৈ যোৱা এথলেটিক্স চেম্পিয়নশ্বিপত আণ্ডাৰ 19 শাখাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু তেওঁ ইয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত উত্তৰ প্ৰদেশত অনুষ্ঠিত হ'ব লগা নেশ্যনেল গেমত খেলিবৰ বাবে সি সুবিধা লাভ কৰিছে। টিয়কৰ পৰা বিৰজ বৰা ৰিপৰ্ট, টাইম বচাও। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।